Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত আপোনালোকৰ সৈতে মই শেয়াৰ কৰিম, ডিসকাস কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক সেৱা আয়োগ APSC ৰ ফালৰ পৰা কেইটামান মই ইন্টাৰনেল সোৰ্সৰ পৰা কিছুমান ইনফৰমেশন পাইছো, কেইটামান ৰিজাল্টস আৰু এক্সামৰ ওপৰত। সো হেগিটা মই আপোনালোকক এনে অকমান জনাই দিছো কাৰণ আগতে মই যোনবিলাক সোৰ্সৰ পৰা ইনফৰমেশন পাইছিলো হেখিনিৰ মতে বহুতখিনি মিলিছে এক্সাম লাইক CDPO Tourism Development Officer, APSC Combined Competitive Examination Advertisement, তাৰ পিছত এক্সাম ঠিক আছে। সো তেনেকুৱা ধৰণৰ কিছুমান বস্তু মিলিছিলে লাইক APDCL AGCL ৰ এসিস্ট্যান্ট একাউন্টস অফিচাৰ এক্সাম, এনফোৰ্সমেন্ট ইন্সপেক্টৰ এক্সাম। সো তেনেকুৱাবোৰ এক্সামস বিলাক মিলি আহিছিলে। সো হেতু কাৰণে মই কিছুমান সোৰ্সৰ পৰা ইনফৰমেশন কিছুমান পাইছিলো, আপোনালোকে যেহেতু মোক খুদি থাকে। সো এজ অফ নাও যোনখিনি ইনফৰমেশন পাইছো মই হেখিনি আপোনালোকৰ সৈতে শেয়াৰ কৰিছো যে এসিস্ট্যান্ট একাউন্টস অফিচাৰ APDCL AGCL ৰ ৰিজাল্টস যেহেতু পৰীক্ষা অলৰেডি হৈ গৈছে। সো এই দুটাৰে এসিস্ট্যান্ট একাউন্টস অফিচাৰ APDCL AGCL ৰ ৰিজাল্টস এটো মাহত দিয়াৰ সম্ভাৱনা বহুত বেছি আছে বুলি মোক জনাইছিলে যে এটো মাহৰ কেতিয়া হ'ব এক্সাক্ট ডেটটো গম নাপাওঁ, কিন্তু আগষ্ট মাহতে দিয়াৰ সম্ভাৱনা বেছি আছে বুলি মোক জনাইছিলে। সো এতিয়া তেওঁলোকৰ মতেতো আগষ্ট মাহতে দিব, কেতিয়াবা কিবা কিবি ইফাল হৈ যায় কাৰণ তেওঁলোকে অথৰিটি নহয়, তেওঁলোকে অথৰাইজ পাৰ্সন নহয় ৰিজাল্ট দিয়া। সো হেতু APSC ৰ চেয়াৰম্যান আৰু বোৰ্ড মেম্বাৰ্ছৰ ওপৰত ডিপেন্ড কৰিব। কিন্তু কথাটো হ'ল যে তেওঁলোকে যিমানখিনি জনাইছে এসিস্ট্যান্ট একাউন্টস অফিচাৰ APDCL আৰু AGCL ৰ ৰিজাল্টস এটো মাহতে ঘোষণা কৰাৰ সম্ভাৱনা বহুত বেছি আছে ঠিক আছে। আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ যেহেতু পৰীক্ষা হৈ গৈছিলে আই থিংক জুনৰ 6 তাৰিখ নে জুলাইত হৈছিলে, পাহৰি গৈছো এক্স্যাক্টলি ডেটটো, জুনৰ 6 তাৰিখ আছিল নেকি, জুন নে জুলাই কোনবা এটা মাহত আছিলে। সো তাৰে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ৰিজাল্টটো আপোনালোকৰ এটো মাহত হয়তো নিদিব পাৰে, অহা মাহত দিয়াৰ সম্ভাৱনা বেছিকৈ আছে। সো সেপ্টেম্বৰ মাহত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ৰিজাল্ট আপোনালোকে এক্সপেক্ট কৰিব পাৰে এজ পাৰ ইনফৰমেশন ঠিক আছে। সো এটা তেওঁলোকে এইখিনি কনফাৰ্ম ইনফৰমেশন নহয়, কিন্তু তেওঁলোকেও যিখিনি শুনি আহিছে সেইখিনিয়ে মোৰ লগত শেয়াৰ কৰিছে। আৰু জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ এক্সাম আৰু ইন্সপেক্টৰ লিগেল মেট্ৰলজি এক্সাম এই দুটাৰ পৰীক্ষা আপোনালোকে সেপ্টেম্বৰ মাহত এক্সপেক্ট কৰিব পাৰে ঠিক আছে। সেপ্টেম্বৰ অক্টোবৰ এই দুটা মাহৰ ভিতৰত এক্সপেক্ট কৰিব পাৰে। অক্টোবৰটো কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন আছে। সো অক্টোবৰ 11, 12, 13। সো বাকি সেপ্টেম্বৰত নহলে অক্টোবৰৰ লাষ্টৰ ফালে আপোনালোকে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ আৰু ইন্সপেক্টৰ লিগেল মেট্ৰলজি এই দুটা পৰীক্ষাৰ এক্সাম এক্সপেক্ট কৰিব পাৰে ঠিক আছে। সেপ্টেম্বৰ অক্টোবৰ বুলি কৈছে আৰু এতিয়া নাজানো এক্সাক্ট ডেটটো ক'ব পৰা নাযায়, হেতু APSCয়ে জানিব। বাকি ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ এই দুটাৰে পৰীক্ষা আপোনালোকে ডিসেম্বৰ জানুৱাৰীত এক্সপেক্ট কৰিব পাৰে, যিমানখিনি তেওঁলোকে মোক ইনফৰমেশন দিছে ঠিক আছে। ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষা ডিসেম্বৰ জানুৱাৰী টেন্টেটিভ। জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ আৰু ইন্সপেক্টৰ লিগেল মেট্ৰলজি এক্সাম সেপ্টেম্বৰ অক্টোবৰ বুলি কৈছে। এতিয়া যদি APSCয়ে পটকে আগষ্টত পাতি দিয়ে হেতুটো ক'ব নোৱাৰে, কিন্তু তেওঁলোকে যিমানখিনি শুনিছে সেই জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ আৰু ইন্সপেক্টৰ লিগেল মেট্ৰলজিৰ পৰীক্ষা সেপ্টেম্বৰ অক্টোবৰ বুলি তেওঁলোকে শুনিছে। আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ৰিজাল্ট APSCৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ৰিজাল্ট আপোনালোকে সেপ্টেম্বৰত এক্সপেক্ট কৰিব পাৰে। আৰু APDCL AGCL ৰ এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ ৰিজাল্ট আগষ্ট মাহতে দিয়াৰ সম্ভাৱনা বেছি আছে বুলি মোক জনালে ঠিক আছে। সো তেওঁলোকে মোক যিমানখিনি জনাইছে মই আপোনালোকৰ সৈতে সেইখিনি শেয়াৰ কৰিছো। আৰু আগতে বহুতখিনি এনেকুৱা ধৰণৰ সোৰ্সৰ পৰা বহুতখিনি বস্তু মিলিছিলে। সো হেতু কাৰণে মই ভাবো যে এবাৰো হয়তো কিছুমান বস্তু মিলিব পাৰে, কিন্তু এতিয়া ফাইনাল ডিসিশনটো APSCৰ ওপৰতে ডিপেন্ড কৰিব। APSCৰ চেয়াৰম্যান আৰু যোনটো টিম আছে বোৰ্ড মেম্বাৰ্ছ আছে, তো তেওঁলোকে সেইখিনি বস্তু ডিসাইড কৰে, যোনখিনি হায়াৰ অথৰিটি আছে ঠিক আছে। খালি কথাটো হ'ল যে এতিয়া তেওঁলোকে যিমানখিনি গম পাইছে মোক সিমানখিনিয়ে জনাইছে। আৰু মই হেতু কাৰণে আপোনালোকে যিহেতু মোক কুৱেশ্যনছ সুধি থাকে, মানে কি বুলি কয় কমেণ্ট ছেকশ্যনত মোক সোধে যে টেন্টেটিভ ৰিজাল্টছ আৰু এক্সাম ডেট এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকৰ। সো এই পৰীক্ষাকেইটাৰ কথাই তেওঁলোকে এতিয়ালৈকে মোক জনাইছে, বাকী অন্য পৰীক্ষাবিলাকৰ কথা তেওঁলোকে মোক একো জনোৱা নাই আৰু তেওঁলোকে তেনেকৈ ধৰণৰ একো কথা কোৱা নাই, খালি এইকেইটা পৰীক্ষাৰ কথাই তেওঁলোকে মোক জনালে ঠিক আছে। সো মই সেইকাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বাকী এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ বিষয়ে তেওঁলোকে মোক একো তেনেকৈ জনোৱা নাই, আৰু ময়ো বাৰু পটককৈ সোধা নহ'ল বাৰু। এনে আগতে মই দুবাৰমান সুধিছিলোঁ, তেওঁলোকে একো নাজানো বুলি ক'লে। সো সেইটো কাৰণে মই এতিয়া নতুনকৈ একো সোধা নাই, কাৰণ অলৰেডি জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বহুতখিনি ভেকেঞ্চিজ ওলালে কিছুমান ডিপাৰ্টমেণ্টৰ। সো এতিয়া আপকামিং কিবা ভেকেঞ্চি আহে নেকি সেইখিনি বিষয়ে তেওঁলোকে ইমান অৱগত নহয়। আৰু বাকী এইখিনি কথা মই আপোনালোকক জনালোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই অলপ হ'লেও গম পালে। আৰু লগতে মই আপোনালোকক ফাৰ্ষ্ট টাইম এটা বস্তু ৰিকুৱেষ্ট কৰিবলৈ গৈ আছোঁ ঠিক আছে। সো মোৰ চেনেলটো খোলা অলমষ্ট আপোনালোকৰ মোৰ দেন
4 years মান হৈ গ'ল ঠিক আছে 4 years 4 বছৰমান হৈ গৈছে চ' এতিয়াও ছাবস্ক্ৰাইবাৰ ধৰক 69,000 সামথিং ছাবস্ক্ৰাইবাৰত আছোঁ মই 70,000 এতিয়ালৈকে হোৱা নাই চ' আপোনালোকে প্লিজ মোৰ ভিডিঅ'বিলাক চাই যদি কিবা এটা আপোনালোকে ইনফৰমেশ্যন পাইছে কিবা এটা আপোনালোকে যোনখিনি বিচাৰে ডিজায়াৰ্ড ইনফৰমেশ্যন পাইছে ঠিক আছে মোৰ ভিডিঅ'ছবিলাকৰ পৰা আপোনালোকে অকণমান হ'লেও কিবা কিবি গম পাইছে আৰু আপোনালোকে লাষ্ট 10টা 15টা ভিডিঅ' ৰিভিউ কৰক মোৰ ভালকৈ চাওক কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিছোঁ আপোনালোকে যোনখিনি বিচাৰে সেইখিনি ইনফৰমেশ্যন পাইছে নে নাই মোৰ চেনেলত APSC হওক বা অন্য কম্পিটিটিভ এক্সামছবিলাকৰ ওপৰত ঠিক আছে চ' যদি সেইখিনি বস্তু ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ আপোনালোকে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু যিমানখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰক আৰু লগতে কোনোবাই যদি ভাল পায় তেতিয়াহে ছাবস্ক্ৰাইব কৰিব কাৰণ এতিয়া 70,000 ছাবস্ক্ৰাইবাৰ অহাটো মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা কাৰণ হয়তো আপোনালোকে যিসকলে মোক 70,000 ছাবস্ক্ৰাইবাৰ কৰিবলৈ গৈ আছে অলমষ্ট 69,700 ছাবস্ক্ৰাইবাৰ্ছত আছোঁ ঠিক আছে আৰু 295-96 ছাবস্ক্ৰাইবাৰ্ছ লাগে 70,000 ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে চ' আপোনালোকে এইখিনি যদি সহায় কৰে তেতিয়া সোনকালে হয়তো 70,000 ছাবস্ক্ৰাইবাৰ হৈ যাব আৰু হয়তো ভৱিষ্যতলৈ 1 লাখ ছাবস্ক্ৰাইবাৰো সোনকালে হৈ যাব চ' আপোনালোকে যদি মোৰ চেনেলটোৰ পৰা কিবা অকণমানো ভেলু পাইছে নিজৰ লাইফত বা নিজৰ কম্পিটিটিভ এক্সামছৰ ক্ষেত্ৰত চ' আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ সেইখিনি বস্তু কৰি দিব আৰু লগতে আপোনালোকে যিসকলক শ্বেয়াৰ কৰিব তেওঁলোকেও যদি মোৰ ভিডিঅ' ভাল পায় তেতিয়াহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে কাৰণ আপোনালোকে কোৱালিটি কণ্টেণ্টছ বিচাৰে আৰু লগতে যোনখিনি ইনফৰমেশ্যন আপোনালোকে বিচাৰে সেইখিনি যদি পাইছে তেতিয়াহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব ঠিক আছে এইখিনিয়ে ৰিকুৱেষ্ট থাকিলে আৰু কাৰণ বহুত শ্ল' গ্ৰ'থ হৈ আছে ময়ো বিচাৰোঁ যে আপোনালোকৰ ফালৰ পৰা মই সিমানখিনি মৰম আৰু ছাপোৰ্ট পালেহে মই আৰু ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ কণ্টেণ্টছ বা আৰু অলপ ইমপ্ৰুভ কৰিবৰ কাৰণে মানে এটা সাহস পাম উৎসাহ পাম ঠিক আছে মটিভেশ্যন পাম ঠিক আছে আপোনালোকৰ পৰাই মটিভেটখিনি ল'ব লাগিব চ' সেইটো কাৰণে আপোনালোকে মোক এইখিনি বস্তু যাতে সহায় কৰে ছাপোৰ্ট কৰে মৰম দিয়ে সেইখিনি আশা ৰাখিলোঁ আৰু বাকী ইমানখিনি আপোনালোকলৈ ৰিকুৱেষ্ট থাকিলে ঠিক আছে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে লাইক শেহতীয়াকৈ জুনিয়ৰ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ অনলাইন এপ্লিকেশ্যন হৈ গৈছে তাৰ কাৰণে এটা ফুল কৰ্চ এভেইলেবল আছে 375 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ এটাও এভেইলেবল আছে মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছ পাই যাব 2024 ফুল ইয়েৰ জানুৱাৰী টু ডিচেম্বৰ আৰু 2025 জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো বৰ্তমান চলি আছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে ছেপ্টেম্বৰত আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব 99 ৰুপিছৰ গোটেইটো পাই থাকিব মান্থলি বেচিছত লাইফ টাইমৰ কাৰণে আকৌ ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে আৰু ইয়াতে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ যিহেতু পৰীক্ষা 10 তাৰিখে হ'বলৈ গৈ আছে তাৰ কাৰণে এটা জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা
চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম